আজিৰ এই ভিডিঅ'টিত হিউমেন ডিজিজৰ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকৰ 1 নম্বৰ কম্পিটিটিভ এক্সামসমূহত আহিবই। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যনটি চাওঁ আহাচোন। কুৱেশ্যনটি আছিল মেলেৰিয়া ডিজিজ ইজ কজড বাই। মেলেৰিয়া যিটো ৰোগ আছে এই ৰোগটো কিহৰ দ্বাৰা হয় সেয়া সুধিছে। এতিয়া অপশ্যনবোৰলৈ মন কৰা। অপশ্যন এত আছিলে প্ৰটজোৱা, অপশ্যন নম্বৰ বিত দিয়া আছিলে ফাংগাছ, অপশ্যন চিত দিছিলে বেক্টেৰিয়া আৰু অপশ্যন নম্বৰ ডিত দিছিলে ভাইৰাছ। গতিকে কাৰেক্ট এনসাৰ কোনটো হ'ব? মেলেৰিয়া ডিজিজ ইজ কজড বাই। মেলেৰিয়া ৰোগ কোনটো কাৰকৰ কাৰণে হয় বা কিহৰ কাৰণে হয় সেইটো ইয়াতে সুধিছে। গতিকে অপশ্যনসমূহ চোৱা আৰু কাৰেক্ট এনসাৰটো কি হ'ব কমেন্ট সেকশ্যনত তোমালোকে জনোৱা। কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো প্ৰটজোৱা। মেলেৰিয়া ডিজিজ ইজ কজড বাই প্ৰটজোৱা। মেলেৰিয়া ৰোগ প্ৰটজোৱাৰ দ্বাৰা হয়। ঠিক আছে, গতিকে তোমালোকে লিখি ল'ব পৰা যে মেলেৰিয়া ৰোগ প্লাজমডিয়াম নামৰ, ঠিক আছে, মই ইয়াত লিখি দিছো প্লাজমডিয়াম। প্লাজমডিয়াম নামৰ এবিধ কি আছে এককোষী পৰজীৱী আছে। সেই এককোষী পৰজীৱীৰ দ্বাৰা এই ৰোগবিধ হোৱা দেখিবলৈ পোৱা যায়। ঠিক আছে, প্লাজমডিয়াম নামৰ এককোষী পৰজীৱী। আৰু এই পৰজীৱীটো সংক্ৰমিত মাইকী এনফিলিছ মহৰ কামোৰৰ জৰিয়তে মানুহৰ দেহত বিয়পে। ঠিক আছে, আৰু এবাৰ ৰিপিট কৰিছো চাবা। এই যিটো পৰজীৱী আছে প্লাজমডিয়াম নামৰ এবিধ যিটো এককোষী পৰজীৱী আছে, এই পৰজীৱীটো সংক্ৰমিত মাইকী এনফিলিছ মহৰ কামোৰৰ জৰিয়তে মানুহৰ দেহলৈ বিয়পে। গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল কলেৰা ডিজিজ ইজ কজড বাই। কলেৰা ৰোগ কিহৰ দ্বাৰা বিয়পে বা কিহৰ দ্বাৰা হয় সুধিছে। অপশ্যন চোৱা, এত আছিলে ফাংগাছ, অপশ্যন নম্বৰ বি বেক্টেৰিয়া, অপশ্যন নম্বৰ চি ভাইৰাছ আৰু অপশ্যন নম্বৰ ডিত দিছিলে প্ৰটজোৱা। আমাক সুধিছে যে কলেৰা ডিজিজ ইজ কজড বাই, কলেৰা ৰোগ কিহৰ দ্বাৰা হয়। কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ, কলেৰা ৰোগ কিহৰ দ্বাৰা হয়। কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো বেক্টেৰিয়া। ঠিক আছে, বেক্টেৰিয়াৰ ফলত কলেৰা ৰোগ হয়। ঠিক আছে, আৰু সেই বেক্টেৰিয়া বিধৰ নামটো তোমালোকে লিখি ল'বা। ঠিক আছে, ভিব্ৰিঅ কলেৰা। ঠিক আছে, গতিকে কলেৰা ৰোগ ভিব্ৰিঅ কলেৰা নামৰ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই বেক্টেৰিয়া সাধাৰণতে দূষিত পানী আৰু খাদ্যৰ জৰিয়তে বিয়পে। গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটো আছিল যে হোৱাট ইজ দ্য নেম অফ দ্য টেষ্ট ফৰ HIV ভাইৰাছ। অৰ্থাৎ HIV ভাইৰাছৰ উপস্থিতি আছে নে নাই, অৰ্থাৎ HIV ভাইৰাছৰ কাৰণে এটা টেষ্ট কৰা হয় সংক্ৰমিত হৈছে নে নাই ইয়াৰ বাবে। ঠিক আছে, গতিকে সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য টেষ্ট, সেই টেষ্টটোৰ নাম কি হয় সুধিছে। ঠিক আছে, অপশ্যন এত আছিলে ৱাছাৰমেন টেষ্ট, অপশ্যন বি ইলাইছা টেষ্ট, অপশ্যন চি ৱাইডেল টেষ্ট, অপশ্যন নম্বৰ ডিত আছিলে K39 টেষ্ট। ঠিক আছে, গতিকে কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰাচোন। এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰ কি হ'ব। HIV ভাইৰাছৰ কাৰণে যিটো টেষ্ট কৰা হয় এইটো কি বুলি কোৱা হয়, এইটো কোৱা হয় অপশ্যন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব ইলাইছা টেষ্ট, অৰ্থাৎ ইলাইছা পৰীক্ষা বুলি কোৱা হয়। ঠিক আছে, গতিকে HIV মানে হৈছে হিউমেন ইমিউনো ডিফিচিয়েঞ্চি ভাইৰাছ। এইটো চিনাক্ত কৰিবৰ কাৰণে আটাইতকৈ সাধাৰণ পৰীক্ষাটো হৈছে ইলাইছা পৰীক্ষা। ঠিক আছে, ইয়াৰে ELIS এৰ যিটো ফুল ফৰ্ম সেইটো মই তোমালোক লিখি দিছো। এৰে হৈছে এনজাইম। ঠিক আছে, এনজাইম। তাৰপিছত এলেৰে হৈছে লিংকড, এনজাইম লিংকড। তাৰপিছত হৈছে আইৰে আছে হৈছে ইমুনোচৰ্বেন্ট। ঠিক আছে, তাৰপিছত এৰে হৈছে ASSAY। গতিকে
ইয়ে কি কৰে এইটো পৰীক্ষায় তেজত HIV-ৰ বিৰুদ্ধে শৰীৰে সৃষ্টি কৰা এন্টিবডি বা প্ৰটিনসমূহ ধৰা পেলায়। ইয়াত যিটো আছে ৱাছাৰমেন টেষ্ট, এইটো হৈছে চিফিলিছ নামৰ যৌন সংক্ৰামক যিটো ৰোগ আছে সেইটোৰ উপস্থিতি আছে নে নাই এইটো পৰীক্ষা কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়, এইটো টেষ্ট কৰা হয়, ঠিক আছে। নেক্সট ৱাইডাল টেষ্ট হৈছে বা ৱাইডাল পৰীক্ষা হৈছে টাইফয়েড জ্বৰ চিনাক্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। K39 টেষ্ট হৈছে কলা জ্বৰ চিনাক্ত কৰিবলৈ এইটো টেষ্ট কৰা হয়, ঠিক আছে। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল ৰেবিজ ডিজিজ ইজ কজড বাই ৰেবিজ ডিজিজ অৰ্থাৎ ৰেবিজ যিটো ভাইৰাছ আছে এইটো যিটো বেমাৰ আছে ৰেবিজ এইটো কিহৰ দ্বাৰা হয় সুধিছে, প্ৰটোজোৱাৰ দ্বাৰা, ভাইৰাছৰ দ্বাৰা, ফাংগাছৰ দ্বাৰা নে বেক্টেৰিয়াৰ দ্বাৰা। নিশ্চয় তোমালোকে জানা ৰেবিজ ভাইৰাছ বুলি কোৱা হয় হয়নে। ৰেবিজ বা যাক জলদংশ বুলি কোৱা হয় অসমীয়াত, এইটো হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত ৰোগ। গতিকে অপশ্যন নম্বৰ B2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ, ঠিক আছে। এই যিটো ৰোগ আছে এই ৰোগটো ৰেবডোভিৰিডি নামৰ এটা ভাইৰাছৰ পৰিয়ালৰ দ্বাৰা এইটো হয়, অৰ্থাৎ ৰেবডোভিৰিডি নামৰ পৰিয়ালৰ লাইছা ভাইৰাছ নামৰ এবিধ ভাইৰাছ আছে, সেই ভাইৰাছবিধৰ দ্বাৰা এই ৰেবিজ ভাইৰাছ হয়। আৰু এই ৰেবিজ ভাইৰাছ সাধাৰণতে কেনেকৈ বিয়পে, সাধাৰণতে সংক্ৰমিত জন্তুৰ কামোৰ বা আচুৰৰ জৰিয়তে এই ভাইৰাছটো মানুহৰ দেহত প্ৰৱেশ কৰে। অৰ্থাৎ ধৰি লোৱা এটা ডগ অৰ্থাৎ কুকুৰ এটাক যদি ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ থাকে, সেই কুকুৰটোৱে যদি আমাক কামোৰে তেতিয়াহ'লে আমিও এই ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰোঁ। গতিকে ৰেবিজ ডিজিজ ইজ কজড বাই ভাইৰাছ, অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো আছিল পায়ৰিয়া ডিজিজ ইজ কজড বাই, পায়ৰিয়া যিটো ৰোগ এইটো কিহৰ দ্বাৰা বিয়পে, ফাংগাছৰ দ্বাৰা, বেক্টেৰিয়াৰ দ্বাৰা, ভাইৰাছৰ দ্বাৰা নে প্ৰটোজোৱাৰ দ্বাৰা বিয়পে সুধিছে। গতিকে কোনটো হ'ব কাৰেক্ট আনসাৰ কমেণ্ট কৰাচোন। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱাচোন। পায়ৰিয়া ডিজিজ ইজ কজড বাই, পায়ৰিয়া ৰোগটো কিহৰ দ্বাৰা বিয়পে বা কিহৰ দ্বাৰা হয় সেইটো সুধিছে। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো প্ৰটোজোৱাৰ দ্বাৰা, ঠিক আছে। পায়ৰিয়া হৈছে দাঁতৰ আলুৰ এক গুৰুতৰ সংক্ৰমণ যাক আধুনিক চিকিৎসা বিজ্ঞানত পিৰিয়ডন্টাইটিছ বুলি কোৱা হয়, ঠিক আছে। গতিকে অপশ্যন নম্বৰ D2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ প্ৰটোজোৱা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল আস্থামা ডিজিজ ইজ কজড বাই, অৰ্থাৎ আজমা যিটো ৰোগ এইটো কিহৰ দ্বাৰা বিয়পে সুধিছে। অপশ্যনবিলাকলৈ মন কৰাচোন, বেক্টেৰিয়া আছিলে, ফাংগাছ আছিলে, প্ৰটোজোৱা আছিলে আৰু ভাইৰাছ আছিলে। কোনটো হ'ব কাৰেক্ট আনসাৰ কমেণ্ট কৰাচোন। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো ফাংগাছ। এই যিটো ৰোগ আছে এই ৰোগটো ফাংগাছ অৰ্থাৎ ভেঁকুৰৰ দ্বাৰা এই ৰোগটো বিয়পে, ঠিক আছে। অপশ্যন নম্বৰ B2 হ'ব কাৰেক্ট আনসাৰ। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল টাইফয়েড ডিজিজ ইজ কজড বাই, টাইফয়েড যিটো ৰোগ আছে এইটো কিহৰ দ্বাৰা হয় সুধিছে। অপশ্যন আছিলে ভাইৰাছ, বি প্ৰটোজোৱা, চি ফাংগাছ আৰু অপশ্যন নম্বৰ ডি দিছিলে বেক্টেৰিয়া। কোনটো হ'ব কাৰেক্ট আনসাৰ কমেণ্ট কৰাচোন। টাইফয়েড ডিজিজ ইজ কজড বাই, টাইফয়েড ৰোগটো কিহৰ দ্বাৰা বিয়পে বা কিহৰ দ্বাৰা হয়। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো বেক্টেৰিয়া, ঠিক আছে। টাইফয়েড ৰোগ হৈছে বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ ৰোগ, ঠিক আছে। ইয়াৰ কাৰক হৈছে মই লিখি দিছোঁ, ঠিক আছে, SALMONELLA সালমনেলা টাইফি, ঠিক আছে, TYPHI সালমনেলা টাইফি নামৰ এবিধ বেক্টেৰিয়া এই ৰোগটোৰ কাৰক, ঠিক আছে। এই যিবিধ বেক্টেৰিয়া এই বেক্টেৰিয়াবিধ সাধাৰণতে দূষিত পানী বা খাদ্যৰ জৰিয়তে কি কৰে আমাৰ মানুহৰ দেহত প্ৰৱেশ কৰে। ইয়াৰ ফলত জ্বৰ, পেটৰ বিষৰ আদিৰ নিচিনা বিভিন্ন ৰোগ হোৱা দেখিবলৈ পোৱা যায়। গতিকে অপশ্যন নম্বৰ D2 হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল ডেংগু ফিভাৰ ইজ কজড বাই, ডেংগু যিটো ৰোগ আছে সেইটো কিহৰ দ্বাৰা বিয়পে সুধিছে। অপশ্যন এ আছিলে বেক্টেৰিয়া, অপশ্যন বি ফাংগাছ, অপশ্যন নম্বৰ চি দিছিলে ভাইৰাছ। ডেংগু যিটো ৰোগ এইটো কিহৰ দ্বাৰা বিয়পে সুধিছে। কমেণ্ট কৰাচোন কি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ।
কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো ভাইৰাছ। ঠিক আছে, কাৰণ ডেংগু জ্বৰ এবিধ মহৰ দ্বাৰা বিয়পা ভাইৰাছজনিত ৰোগ। ঠিক আছে, আৰু এই ৰোগবিধৰ মূল যিটো কাৰণ বা মুখ্য যিটো কাৰণ সেয়া হৈছে ডেংগু ভাইৰাছ। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটি চোৱা, কুৱেশ্যনটি আছিল যে নিউমোনিয়া ডিজিজ ইজ কজ বাই, নিউমোনিয়া যিটো ৰোগ আছে এইটো কিহৰ দ্বাৰা বিয়পে সুধিছে। অপশ্যন চোৱা, এত আছিলে ভাইৰাছ, বিত আছিলে বেক্টেৰিয়া, চিত আছিলে প্ৰটোজোৱা, আৰু অপশ্যন নম্বৰ ডিত দিছিলে ফাংগাছ। কমেণ্ট কৰা কি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। নিউমোনিয়া যিটো ৰোগ আছে এই ৰোগটো কিহৰ দ্বাৰা বিয়পে বা কিহৰ দ্বাৰা হয়। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো বেক্টেৰিয়া। ঠিক আছে, নিউমোনিয়া যিটো ৰোগ আছে এই ৰোগটো বিভিন্ন ধৰণৰ অণুজীৱৰ দ্বাৰা হ'ব পাৰে, যেনে ভাইৰাছ, বেক্টেৰিয়া। ঠিক আছে, এনেকুৱা ধৰণৰ। কিন্তু আমি এই চাৰিটা অপশ্যনৰ ভিতৰত বেক্টেৰিয়া লিখাৰ মূল যিটো কাৰণ সেয়া হৈছে নিউমোনিয়া আটাইতকৈ সাধাৰণ আৰু মুখ্য কাৰণ হৈছে প্ৰাপ্তবয়স্কসকলৰ মাজত এই ৰোগটো বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। ঠিক আছে, সেইকাৰণে বেক্টেৰিয়াকে ইয়াৰ মেইন কাৰণ বুলি ধৰা হয়। ঠিক আছে, অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট আনসাৰ। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল ইনফ্লুৱেঞ্জা ইজ কজড বাই, ইনফ্লুৱেঞ্জা যিটো ৰোগ আছে এইটো কিহৰ দ্বাৰা হয় সুধিছে। অপশ্যনবোৰলৈ মন কৰা। অপশ্যন এত আছিলে প্ৰটোজোৱা, অপশ্যন নম্বৰ বিত দিছিলে ফাংগাছ, অপশ্যন চিত দিছিলে বেক্টেৰিয়া, আৰু অপশ্যন নম্বৰ ডিত দিছিলে ভাইৰাছ। কোনটো হ'ব কাৰেক্ট আনসাৰ তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। ঠিক আছে, আৰু ইয়াৰে সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা। এপত তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কুৱেশ্যন পেপাৰ এইবোৰ ফ্ৰীত পাবা। লগতে পেইড কোৰ্সত যদি জইন কৰা তোমালোকে 25,000 প্লাছ MCQ পাবা, 1000 প্লাছ PDF তোমালোকে তাত পাবা। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা।